আৰম্ভণিৰ পৰা একদম শেষলৈ কি ধুনীয়া অভিনয় কৰিছে। বিশেষকৈ আপোনাৰ সকলোৰে মনত সুকন্যা বা আৰম্ভণি কৰিলোঁ। আজি আমাৰ প্ৰথমটো দৰ্শনী গ'ল, ভাল পাইছে যেনেই লাগিছে। যি হওক আৰম্ভণি যেতিয়া ভাল হয়। কেনেকুৱা কি ৰাইজক জনাব লাগিব? প্ৰথমতে মই সৰ্থেবাৰী হাটখোলাবাসী ৰাইজক বহুত বহুত ধন্যবাদ দিছোঁ। যি ৰোমান্টিকত দেখা পালোঁ, নেক্সট কিবা ভিলেনত দেখা পাম না? তিনিখন নাটকৰে তিনিটা ভিন্ন চৰিত্ৰ। আৰু এইফালে আমাৰ মাজত দেখিছে তো প্ৰশান্তিদাৰ বৌ তো নিৰ্মালী বা আছে। সুন্দৰ নাটক এখন আৰু খুব টাচি হৈছে আৰু সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে আৰু আমি আশা কৰিছোঁ এইখন নাটক মানে এইফালে অভিনেতা অৰুণ দা আছে। তাকে আজি প্ৰথম দিন দৰ্শকৰ সন্মুখত কি পাইছা কি আৰু গতিকে মোৰ আজি আহি থাকোঁ হঠাতে কিবা এটা বোলে মন আপুনি চিকিৎসা কৰি দিয়ক আৰু মানে অভিনয় কৰিছে। নমস্কাৰ সমূহ অসমবাসী এনেকৈ ইউটিউব চেনেলত স্বাগত জনালোঁ আৰু আপোনালোকে থাৰ্মেল তাতে দেখি গম পাইছা মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে। একদম সকলোৱে চাওক পেচেণ্টৰ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ। আৰু যিকেইখন মানে থিয়েটাৰৰ মানে আখৰা গৃহত গৈছিলোঁ তো সেইখন বুলি নহয় অসমৰ এতিয়া মানে উদ্বোধনী মানে শুভ নাট্য উদ্বোধনী মানে সকলো থিয়েটাৰ মানে হৈ গৈছে। তো আমাৰ ওচৰত যিখন থিয়েটাৰ মই বনাইছিলোঁ প্ৰথমটো থিয়েটাৰ সূৰ্যত তো সেইখনো চলি আছে 16 আগষ্টৰ পৰা আপোনাৰ। চ' আপোনালোকে গম পাইছে আগত মই ক'ত গৈছিলোঁ। এতিয়া আজি মানে ভাবিছোঁ যিখন নাটক মানে আপোনাৰ মই তোমাৰ কাষত আছোঁ সেইখন মানে চাবলৈ যাম আৰু শেষলৈ চাই থাকিব আৰু একদম সকলো জনাম আৰু অভিনেতা সকলো লগ কৰিম আৰু তো সকলো পিনে থিয়েটাৰ মানে ধৰক থিয়েটাৰ আপোনাৰ সূৰ্য থিয়েটাৰ বীণাপাণি থিয়েটাৰ কলাগুৰু এনেকৈ চববিলাক মানে একাদিক্ৰমত চলিব আৰু গতিকে এইবাৰ নাটক সিমান চোৱা নহ'ব যদিও এখন চাম আপোনালোকে সকলো এখন চাব আৰু মানে ভাল লগা এখন। তো এতিয়া একদম ধুনীয়াকৈ টিকট চিকট কাটি লওঁ আৰু যাই আছোঁ একদম শেষলৈ চাই থাকিব আৰু ৰাতিৰ ভাগত লগ পাম আৰু আপোনালোকে চাই থাকিব। আৰু আপোনাৰ এই কাটি ল'লোঁ দেখিছেনে আপোনালোকে গেলাৰীত কাটি ল'লোঁ 50 টকাৰ আৰু আপোনাৰ 120 টকা আছে একদম বিশেষ শ্ৰেণী আপোনাৰ এনেকৈ 100 টকাৰো আছে এনেকুৱা চেয়াৰবিলাকত। তাৰপিছত গেলাৰী চাই ভাল লাগে। গেলাৰী চাই সুকীয়া মানে মাদকতা পায় আপোনাৰ। গতিকে গেলাৰীৰ পৰা চাম আৰু আপোনাৰ চেয়াৰতে চাইছোঁ আগতে। চ' আজি নাটকখন আপোনালোকক জনাই দিছোঁ আৰম্ভণি তেতিয়াৰখানে মাৰিব বুলি আজি শুনছোঁ আৰু গতিকে আপোনাৰ আজি সোনকালে আৰম্ভণি হ'ব। আৰু এনেকুৱা এটা লোকেশ্যন আছোঁ চাওক আপোনাৰ কি সুন্দৰ এইফালে মানে সেউজীয়া চব একদম এই ধান এইগিলা সকলোখিনি আৰু একদম মানে আপোনাৰ ৰাতিৰ ভাগত লগ পাম। আপোনাৰ সোনকালে আহিব লাগিব। আহি মতে তেতিয়া গেট খুলিলে সকলো দেখাই থাকিম আৰু আজি ভিতৰতে গোটেইকে লগ কৰিম দেখাই থাকিম। আপোনালোকে চাব নাটখন কেনেকুৱা জনাম নিশ্চয় সকলোখিনি চাই থাকিব। আৰু এইফালে আপোনাৰ সুন্দৰ দেখিছেনে প্ৰশান্তজিৎ দা তো সুন্দৰ এক্টিং কৰিছে মানে বহুত বেছি ভাল লাগছে আপোনাৰ। এতিয়া গানটো চলি আছে আৰু লগতে আপোনাৰ চাওক কি সুন্দৰকৈ আহিছে আপোনাৰ মানে ভাল লাগিছে। আৰু এইফালে নাটকৰ মানে কিছু দৃশ্যাংশ আপোনালোকক দেখাইছে এইভাগে অৰুণ দাই অতি সুন্দৰ ফানী টাইপ মানে ভাল লাগিছে চাওক কি সুন্দৰ কৰিছে। আৰু এনেকৈ কিছু দৃশ্য আপোনাক গেলাৰীৰ পৰা দেখাইছোঁ আৰু গেলাৰীৰ পৰা এটা কি মানে চব মানে বেলেগ মানে পায়। ইয়াত যিটো মানে ঘৰ দেখিছে অৰিজিনেল ঘৰ মানে অৰিজিনেল বস্তুবিলাক মানে এনেকুৱা টাইপৰ মানে পায় ইয়াত মানে ধুনীয়াকৈ চাই আছোঁ আপোনালোকক দেখাই আছোঁ অৰুণ দাৰ নৃত্য।
ঝুকাম ঝুকাম যেন লাগে তোমার হাসিতে দেখিলে। এই নাটকখনত মানে এটা কথা মেইন আৰু মানে বুজা গ'ল যে যাক মানে ভাল পোৱা যায় মৰম দিয়া যায় সেইজন মানুহ সদায় মানে চিৰজীৱন মানে থাকি যায় তো তেনেকুৱা আৰু কাহিনীটো এই প্ৰেমৰে কাহিনী অতি সুন্দৰ আৰু এইফালে ৰেলগাড়ী আপোনাৰ মানে অদ্ভুত দেখাইছে এইবাৰ এইফালে চাওক মানুহ চাওক মানে ঢেৰ মানুহ হৈছে আপোনাৰ চাওক বাপৰে ইমান মানুহ আৰু মানে থিয়েটাৰখনৰ ভিতৰত আছিলে এতিয়া আপোনাৰ লাহে লাহে আপোনাৰ গ্ৰীণ ৰুমৰ পিনে যাম আৰু তাকে যোৱাৰ আগতে মোৰ এটা ঘটনা হৈ গ'ল মানে আপোনাৰ আৰু ভাই ফ্ৰেণ্ডছ নাটক চাই লম্পেন চিনি গ'ল আৰু লোৱাত লাগি চ' এতিয়া মানে গ্ৰীণ ৰুমত আহিছোঁ ৰ'ব ইয়াতে এই চাইডে চ' দেখা দেখিম আপোনালোকক তো এইফালে দেখিছে তো আপোনালোকক মানে চিনাকি আগতে বহুত কৰি দিছোঁ তো এইফালে সুকন্যা ৰাজগুৰু বা তো কথাটো হ'ল আপোনাৰ আখৰাঘৰত যেতিয়া গৈছিলোঁ আৰু বায়ে সুন্দৰকৈ কৈছিলে আপোনালোকে সকলোৱে চাইছে আৰু থিয়েটাৰৰ ভিতৰত আপোনাৰ সূৰ্য থিয়েটাৰৰ ভিডিঅ'টো আপোনালোকে বেছি মৰম দিছে সকলোৱে Thank আৰু you. বহুত ভিডিঅ' বনাইছে কিন্তু থিয়েটাৰ সূৰ্যৰ বহুত মৰম দিছে আৰু বিশেষকৈ আপোনাৰ চুপচাপৰ কাৰণে ধৰক টিকটক চুপচাপ মানে বহুত বেছি ব্যতিক্ৰম নহয় আৰু সেইকাৰণে চুপচাপ গানটোতো মানে আশা কৰি আছে বহুত মানে নাজানো আৰু যি আৰম্ভণিৰ পৰা একদম শেষলৈ কি ধুনীয়া অভিনয় কৰিছে বিশেষকৈ আপোনাৰ সকলো মানুহ সুকন্যা বা প্ৰশান্তিত দা মঞ্জিল দা এনেকৈ মানে কি ধুনীয়া এটা কৰিছে ভাল লাগছে আৰু আপোনাৰ গানবোৰ অতি সুন্দৰ বিশেষকৈ শ্ৰীমন্ত শেখৰ দাৰ গান এটা আছিল না মনে তোমাৰ মনত কিমান অতি সুন্দৰ তো বা এই ক্ষেত্ৰত আপুনি এইবাৰ অসমবাসী ৰাইজক এনেকৈ একবাৰ আগবঢ়াব তো ভালে পালোঁ আমি আৰু বিশেষকৈ জহয় যে চাব আপোনালোকে আজি আমি আৰম্ভণি কৰিলোঁ আজি আমাৰ প্ৰথমটো দৰ্শনী গ'ল এইখন নাটক বহু অপেক্ষা কৰি আছিলোঁ এইখন নাটকৰ অৱশেষত এই দিনটো আহি দৰ্শকে ভাল পাইছে যেনেই লাগিছে যি হওক আৰম্ভণি যেতিয়া ভাল হয় অন্তও ভাল হয় বুলি কয় গতিকে আমি যথেষ্ট আশাবাদী আৰু আপোনালোকেও যদি নাটকখন চাই আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ কাৰণ মানুহে কয় বোলে মুখৰ প্ৰচাৰটো বৰ ডাঙৰ বস্তু আপোনালোকে ভাল পালে আন বহুজনকো জনাব আৰু যদি বেয়াও পায় বা কিবা ভুলো দেখে ভুল ত্ৰুটিবোৰ যাতে আমাক দেখুৱাই দিয়ে আঙুলিয়াই দিয়ে কাৰণ দৰ্শকে আমাক ভুল ত্ৰুটিবোৰ দেখুৱাই দিলেহে আমি সেইবোৰ শুধৰাই আগবাঢ়ি যাব পাৰিম গতিকে সেই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিলোঁ যোৱাটো বৰ্ষৰ দৰে এইটো বৰ্ষ মনৰ অন্তৰ নিৰ্ভীত কোণৰ পৰাই বিচাৰোঁ যে দৰ্শকে আদৰি লওক তাৰ কাৰণে কষ্ট কৰিছোঁ আৰু বাই যোৱা বছৰো মানে মৃদুলৰ লগত সুন্দৰ এক্টিং কৰিছিলে সকলোৱে জানে জুবিন দাৰ আমাৰ লাষ্ট গান আছে বুলি ক'ব পাৰি থিয়েটাৰৰ ভিতৰত টিকটক আৰু এইবাৰো আপোনাৰ চুপচাপ মানে অতি সুন্দৰ মানে এটা সমান বৃক্ষৰে গান হৈছে থেংক ইউ আৰু নেক্সট আপোনাৰ যদি ধৰক কিছুমানে সোধে আপুনি নেক্সট কি থিয়েটাৰত থাকিব আৰু অহা বছৰ মই ইতিহাস থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ পাৰিলে আমাৰ ওচৰতে লাগে আৰু ভাল লাগে ঠিক আছে অহা বছৰ মই ইতিহাসৰ লগত চুক্তিবদ্ধ হৈছোঁ থাকিম আৰু এটা বছৰ থিয়েটাৰ আকৌ অলপ ব্ৰেক ল'ম কাৰণ মোৰ সৰু ছোৱালীজনীও আছে মইতো দুইফালে মিলাবলগীয়া হয় আৰু বিগত 5টা বছৰেই হ'ব অহা বছৰ যদি ধৰোঁ ভানুমানত থকা তাৰপিছত এটা সৰু ব্ৰেক চাগে ল'ম আকৌ আহিম কাৰণ ইয়াতে জীৱনটো বিচাৰি পাওঁ গতিকে ইয়ালৈ আহিবই লাগিব আৰু বিশেষকৈ বাৰ প্ৰতি ভাল পাওয়াটো সদায় আছে থেংক ইউ ছ' বায়ে সদায় আৰু মানে কি হয় নাৰায়ণহঁতৰ নিচিনাকৈ প্ৰত্যেকজনে ইমান ছাপোৰ্ট কৰে যাৰ বিনিময়তহে হয়তো চাগে আমি ইমান এনেকৈ দৰ্শকৰ মনৰ মাজত সোমাব পাৰিছোঁ গতিকে তোমালোককো বহুত বহুত ধন্যবাদ তোমালোকে আমাৰ বতৰাবোৰ নি দৰ্শকৰ মাজত এৰি দিয়া তাৰ বাবে আমি তোমালোকৰ ওচৰতো কৃতজ্ঞ বা ধন্যবাদ দীৰ্ঘ কামনা কৰিলোঁ এদিন লগ পাম আপোনাক য'তে ধন্যবাদ আৰু এইফালে থিয়েটাৰ ৰোডত মই তোমাৰ কাষতে আছোঁ যিখন নাটক মানে সঁচাকৈ ভাল লাগিছে একদম আৰম্ভণিৰ পৰা একদম মানে শেষলৈ চালোঁ বহুত ভাল লাগিল আৰু প্ৰশান্তৰ ই মানে এক্টিং সঁচাকৈ ভাল লাগিছে যিহেতু আপোনাৰ মানে ক্ৰাইং হওক আপোনাৰ যিটো মোমেণ্ট প্ৰেমৰ হওক সকলোখিনি দুৰ্দান্ত কৰিছে মানে কিহত গ'লোঁ আপোনাৰ আশাগত গ'লোঁ আপুনি যি কৈছে সেইমতে মানে পালন কৰিছে আৰু ভাল লাগিছে প্ৰশান্ত এই ক্ষেত্ৰত আজিৰ পৰা গুচি যাব অলপ সময়ত কেনেকুৱা কি ৰাইজক জনাব লাগিব প্ৰথমতে আমাৰ সৰ্থেবাৰী হাটখোলাবাসী ৰাইজক বহুত বহুত ধন্যবাদ দিছোঁ ইমান প্ৰচণ্ড গৰমকো নেওচি প্ৰেক্ষাগৃহ সম্পূৰ্ণ মানে ভৰ্তি প্ৰেক্ষাগৃহত তেওঁলোকে ইমান ধৈৰ্যৰে ইমান উৎসাহেৰে নাটকখন চাইছে আমাক উৎসাহ দিছে তাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ আচলতে আখৰা দৰ্শকৰ আগত আজি আমি প্ৰথম দৰ্শনী কৰিছোঁ আমাৰ দৰ্শকৰ আগত কষ্টিউম ৰিহাৰ্চেল চলিছে আমাৰ গেট আপ ৰিহাৰ্চেল চলি আছে ইয়াৰ পৰা আমি তেখেতসকলৰ আশীৰ্বাদ মৰম লৈ পেলাই আমি সমগ্ৰ অসমৰ বিভিন্ন চুকে কোণে আমি নাটসমূহ প্ৰদৰ্শন কৰিম খুব সুন্দৰ নাট লৈ এইবাৰ থিয়েটাৰ সূৰ্যই আপোনালোকৰ ওচৰলৈ আহিব গতিকে নাটসমূহ আপোনালোকে চাই আমাক উৎসাহ দিব বুলি জনালোঁ আজি বেছি সময় কথা নাপাতোঁ কাৰণ তেওঁলোক চেল্ফি আছে এইফালে আছে একদম এইফালে অডিয়েঞ্চ
তো এইফালে ভাল লাগিল প্ৰশান্ত ধুনীয়াকৈ কৰক আগুৱাই যাওক আপুনি মোৰ থেংক ইউ আৰু এইফালে আমাৰ মাজত দেখিছে তো প্ৰশান্ত দাৰ বৌ তো নিৰ্মালী বা আছে তো নিৰ্মালী বা ইয়াৰ আগতে লগ পাইছিলোঁ আপোনাক এই যিটো আশা গৃহত আৰু আজিও নাটক চাই মাথক আৰু দাদাৰ লগত প্ৰথম মানে কথা পাতিলোঁ আৰু এতিয়া বৌ আহিল আৰু নাটকখনো অতি সুন্দৰ লাগিছে একদম আৰম্ভণিৰ পৰা শেষলৈ চাইছোঁ ভাল লাগছে বাহ কি ক'ব আপুনি অলপ ময়ো চালোঁ মানে মই ৰিহাৰ্চেলত চোৱা নাছিলোঁ কিয় কাৰণ একেবাৰে মানে ইয়াতে চাম বুলি ৰৈ আছিলোঁ খুব সুন্দৰ নাটক এখন আৰু খুব টাচি হৈছে আৰু সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে আৰু আমি আশা কৰিছোঁ এইখন নাটক মানে এইবাৰ সকলোৱে ভাল পাব কাৰণ মই যিহেতু দৰ্শকৰ মাজৰ পৰা চাই আছোঁ মই দৰ্শকৰ ৰিয়েকশ্যনৰ পৰাই গম পাইছোঁ খুব মন দি চাই আছে প্ৰত্যেকটা চিন তেওঁলোকে খুব মনোযোগেৰে চাই আছে আৰু খুব এটা মানে গভীৰ কাহিনী আচলতে গতিকে সকলোৱে ভাল পাব বুলি আমি আশা কৰিছোঁ আজি প্ৰথম দিন মানে এইখন নাটকৰ প্ৰথমটি শ্ব' খুব সুন্দৰ কৰিছে সকলোৱে আৰু বিগত যিমানকেইটা পেণ্ডেল আছে সকলো ঠাইতে যাতে সকলোৱে আহিব আৰু নাটকখন গোটেইকেইখন নাটকে চাব আশা কৰিছোঁ বা ধুনীয়া আৰু নেক্সট জনাই দিয়ক আৰু কেতিয়া আহিব আৰু থিয়েটাৰ কৈ দিয়ক আৰু থিয়েটাৰ বাৰু মই তাকে এতিয়া থিয়েটাৰটো বিচাৰিছে মই আচলতে অকণমান মই কিমান কম একেটা কথাকে আৰু মই আহিম মই অহাটোতো আহিম মানে আহিলে আচলতে ব্ৰেক নলওঁ সেইকাৰণে মই অকণমান কিবা কিছুমান কাম আছে মোৰ সেইবাবে মই ব্ৰেক লৈছোঁ কাৰণ আহিলে মই অলপ ব্ৰেক নলওঁ সেইকাৰণে 2-3 বছৰ এটা ব্ৰেক লৈছোঁ আৰু ঠিক আছে বা আৰু ভাল লাগিল আৰু দাদাও অতি সুন্দৰ কৰিছে আৰু দাদা চাপৰ্ট মানে সহায় কৰি দিয়ক আপুনি বৰ সুন্দৰ হৈছে মানে তেওঁ এইবাৰ যিটো চৰিত্ৰ কৰিছে বহুত মানে এক্সেপশ্যনেল আৰু আগতে কৰিছে আগতে তেনেকুৱা কেৰেক্টাৰ কৰা নাই গোটেই নাটকখনতে আজি নাটকখনত মই তোমাক কাষতে এটি যিটো ব্যতিক্ৰম চৰিত্ৰ দেখা পাইছোঁ বিৰাট ব্যতিক্ৰম মই মানে খুব ভাল পাইছোঁ তেনেকুৱা ধৰণৰ চৰিত্ৰ তেওঁ আগতে যিহেতু কৰা নাছিলে আৰু সেই চৰিত্ৰটো তেওঁ খুব সুন্দৰকৈ কৰিব চেষ্টা কৰিছে আৰু ফুটাই তুলিবলৈও তেওঁ চেষ্টা কৰিছে মই এজ এন অডিয়েঞ্চ মই খুব ভাল পালোঁ মই নিজে সোমাই গৈছোঁ ধন্যবাদ বা আৰু লগ পাই ভাল লাগিল বহুত ভাল লাগিলে আৰু তেওঁৰ ইউটিউব চেনেলটো চাব সকলোৱে বহুত ধুনীয়া ধুনীয়া কণ্টেণ্টবোৰ দি থাকে এনেকৈ চাব আৰু তেওঁক যিসকলে ছাবস্ক্ৰাইব কৰাই দিব আপোনাৰো চাই মই আৰু সদায় দিয়াই নহয় মই দিব লাগিছিল আচলতে ময়ো দিওঁ ঠিক আছে ইফালে আমাৰ সকলোৰে মোৰ মঞ্জিল দা তো কথাটো হ'ল আমাৰ মানে নৱপ্ৰজন্মৰ কথা কৈছোঁ আগৰ কথা মানে আৰু একদম যদি ধৰক এটা মানে প্ৰেমৰে হওক বা আপোনাৰ ভিলেনত হওক মই সদায় কৈছিলোঁ ভিলেনত মঞ্জিল দা বেষ্ট আৰু সঁচাকৈ মই দুজন ব্যক্তিকে ভাল পাওঁ এটা হ'ল যোগেশ কাশ্যপ আৰু ইভাগে মঞ্জিল দা চ' মানে ভিলেনৰ কথা কৈছোঁ একদম মানে অদ্ভুত ভিলেন চ' মঞ্জিল দা আৰু আজি যিটো মানে প্ৰেমৰ এক্টিং কৰিছে একদম মানে দুৰ্দান্ত কৰিছে ধন্যবাদ চেষ্টা কৰিছোঁ আজি আমাৰ প্ৰথম মই তোমাৰ কাষতে আছোঁ ৰাহুল হাটখোলাত আজি আমাৰ আৰম্ভণি গতিকে চেষ্টা কৰিছোঁ এনেদৰে চৰিত্ৰটো নাট্যকাৰে আহিছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব ভৱিষ্যতলৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে আপোনালোক সকলোৰে আমি পৰামৰ্শ মৰম উৎসাহ আমি আশা কৰিছোঁ দাদা তিনিখন নাটকত আপোনাৰ মানে ধৰক আজি ৰোমান্টিকত দেখা পালোঁ নেক্সট কিবা ভিলেনত দেখা পাম না তিনিখন নাটকৰে তিনিটা ভিন্ন চৰিত্ৰ মই গোলাটো অকণমান বেলেগ মন বুলিবলৈ নামিকটো অকণমান বেলেগ তিনিখন নাটকৰে তিনিটা পৃথক চৰিত্ৰ তুমি চাবা চাইলে গম পাবা আৰু এটা কথা সোধোঁ কেতিয়াবা কিছুমানে কমেণ্ট কৰে যে মঞ্জিল দা ক'ত থাকিব নেক্সট চলি আছে যোগাযোগ জনামতে ঠিক আছে গম পাব আপোনালোকে ধন্যবাদ দাদা ঠিক আছে আৰু এইফালে দেখিছে আমাৰ সকলোৰে মৰমৰ ফানীমেন বুলি ক'লে অসমত ভুল নহ'ব চ' এইফালে অভিনেতা অৰুণ দা আছে চ' সিদিনা মানে আপোনাৰ আশা গৃহত ধুনীয়াকৈ ক'লে আৰু আজি নাটকখন চাই অতি সুন্দৰ লাগিছে আৰম্ভণিৰ পৰা শেষলৈকে আপুনি কোনো ধৰণৰ বৰিং নাপাব চ' আপোনাৰ প্ৰেমৰে হওক আপোনাৰ ট্ৰেজেডি হওক এইভাগে ক্ৰাইঙে হওক সকলোখিনিতো আছে লগতে ফানীমেন অৰুণ দাই সুন্দৰ কৰিছে গোটেই নাটকখনতে আৰু তাকে আজি প্ৰথম দিন দৰ্শকৰ সন্মুখত কি পাইছা কি নাপাইছা নাজানো বহুত দৰ্শকে ভাল হোৱা বুলি কৈছে আৰু সেইটোৱে আমাৰ আৰু প্ৰাপ্তি আৰু এইবাৰ অকণমান বেলেগ এটা ৰূপত মানুহে হয়তো কিছু দৰ্শকে অলপ বেছি কৰা বুলি ক'ব পাৰে কেতিয়াবা নহয় মানে সেইটো উপায় নাই মানে কেৰেক্টাৰ দাবী কৰিবলগীয়া হৈছে আৰু যিটো কেৰেক্টাৰ কৰিছোঁ সেইটো মানে অৰিজিনেল কেৰেক্টাৰ এজন বেলচৰ চামতাৰ এজন খুৰা আছিলে চুমা ককা বুলি মাতে তেওঁ থিয়েটাৰৰ লগত খুব জড়িত আছে তেওঁ বৰ্তমান নাই নেকি সেই কেৰেক্টাৰটো মই এবাৰ মানে প্লে কৰিছোঁ গতিকে মোৰ চুমা খাই থকাই কাম আৰু খালি চুমাৰ লগতে আৰু এই গৰম দিন যে ঘাম খোৱা গৈছে বহুত ঘামটো যথেষ্ট পৰিমাণৰ খাইছোঁ
দেহত আইডিনটো এতিয়া বাঢ়ি যাব আৰু লাহে লাহে। সঁচাকৈ আৰু দাদা অতিকৈ সুন্দৰ লাগিছে আৰু আপোনাৰ কমিটি সঁচাকৈ আপোনালোকৰ হয়তো বহুতে ভালে পায় আৰু এনেকৈ ভাল নাপায় ব্যক্তি খুব কমেই আছে চাগে অসমত। তো অৰুণ দা সকলোৱে চিনি পায়। আৰু অৰুণ দা নেক্সট আপোনাৰতো ইয়াৰ আগতে মাহেন ৰাতি কলাটো সুন্দৰ হৈছে আৰু আজিখনতো সুন্দৰে পালোঁ মই চাই। আৰু নেক্সট অহাকালি মানে দুদিনমান পাছত হ'ব অংগুলিমালৰ অনামিকা। অঁ আৰু সেইখন অনামিকা অকণমান বেলেগ ধৰণৰ কেৰেক্টাৰ। এটা বুদ্ধনে মানে কিবা সেনেকৈ কৈছে আৰু প্ৰশান্ত দাই সেনেকৈ কৈছে। বৰ সুন্দৰ, মোৰ এইটোতো বৰ সুন্দৰ, নাটকখনো বৰ সুন্দৰ হৈছে। গতিকে সেইখনো আহিব আপোনালোকে। এতিয়া গোটেইখিনি কৈ নিদিওঁ, ছাছপেন্সটো ভাঙি নিদিওঁ আৰু তো সেয়ে নাপাব নহয়। তাকে তো আজি যিহেতু আমাৰ ইয়াতে ৰাউলত হৈ গৈছে গোটেইখিনি, চ' ইয়াৰ পিছত অল অসমে গুচি যাব আৰু আপোনালোকে চাবলৈ আহিব থিয়েটাৰ সূৰ্য আৰু বিশেষকৈ অৰুণ দাক লগ কৰিব আৰু ফটো উঠিব মজাকৈ। চ' দাদা শুভেচ্ছা জনালোঁ, আগুৱাই যাওক আৰু লগ পাম। ধন্যবাদ। ঠিক আছে ধন্যবাদ। ইফালে একদম ডাইৰেক্ট লগ পালোঁ। চ' আমাৰ পুৰণা মানুহ চিনিয়ে পায় সকলোৱে চম্পক দা অতি সুন্দৰ হৈছে আপোনাৰ। ধন্যবাদ অলপ কৈ দিয়ক ৰাইজক। আশীৰ্বাদ কৰিব। নাটক তিনিখন খুব ধুনীয়া নাটক, আমাৰ একদম সমান লেভেলৰ নাটক। মই তোমাৰ কাষতে আছোঁ, মায়াহীন ৰাতিৰ কোলাত, অংগুলিমালৰ অনামিকা, বৰ ধুনীয়া নাটক তিনিখন। আৰু ধুনীয়া নাটকত আপুনি ধুনীয়া মানে অভিনয় কৰিছে। আশীৰ্বাদ কৰিব। আগুৱাই যাওক আপুনি। ধন্যবাদ। ধন্যবাদ। আৰু ইফালে আপোনালোকে চিনিয়ে পায় আৰু আপোনাৰ নাটক মানে অতি সুন্দৰ হৈছে নাটকবোৰ আৰু আপোনাৰ এক্টিঙো সুন্দৰ লাগিছে। ধন্যবাদ। বিশেষকৈ আজি নাটকখনৰ ডক্টৰ হিচাপে দেখিলোঁ। অলপ কৈ দিলোঁ আপোনাক, অলপ কৈ দিয়ক ৰাইজক। আহক আপোনালোকে চাকি, মই তোমাৰ কাষতে আছোঁ। নাটকখন সৰ্বাংগ সুন্দৰ হৈছে, চবেই আঁকোৱালি লওক। আমাৰ এই আশা, অসমৰ ৰাইজে আমাক অকণমান মৰম দিয়ক। আমি আপোনালোকৰ আগত যিমানখিনি পাৰোঁ চেষ্টা কৰিম। বিশেষ নকওঁ, এতিয়া দ্বিতীয় দৰ্শনী আকৌ আছেই, বাহিৰত যথেষ্ট ভিৰ। ঠিক আছে দিয়ক, ধন্যবাদ। তো যিহেতু এখেতে ডক্টৰ বুলি আৰু গতিকে মোৰ আজি আহি থাকোঁ হঠাতে কিবা এটা বোলে মন, আপুনি চিকিৎসা কৰি দিয়ক আৰু। ঠিক আছে আৰু তো ভাল লাগিল। তো অলপ ধেমালি বুটি কৰিলোঁ। আৰু আপোনাৰ টেকনিকেল বুলি ক'লে আমি কোহিনুৰত জানিছিলোঁ, কিন্তু থিয়েটাৰ সূৰ্য তাৰে ব্যতিক্ৰম নহয়। আৰু এইবাৰ 2026 নাট্যবৰ্ষত মানে এইবাৰ ট্ৰেইন দেখিবলৈ গৈছে। এই ট্ৰেইনখন দেখুওৱা হৈছে আৰু থিয়েটাৰ সূৰ্যৰ আপোনাৰ টেকনিকেলটো অতি সুন্দৰ হৈছে। ট্ৰেইন একদম অদ্ভুত ট্ৰেইন, লাম্বা ট্ৰেইন, বহুত ভাল লাগছে। ইয়াৰ প্ৰত্যেক মানুহে আৰু কষ্ট জড়িত হৈছে। ট্ৰেইনখন দেখি ভাল লাগিল আৰু মানে দিনক দিনে উন্নত হৈ যাইছে, ভাল লাগছে। আৰু এইফালে লুকুদা, চ' আমাৰ এই ৰাজমুকুট থিয়েটাৰত লগ পাইছিলোঁ। তো আজি থিয়েটাৰ সূৰ্যত আপুনি প্ৰথম আছিল না? আৰু লুকুদাৰো সুন্দৰ এক্টিং হৈছে, ভাল লাগিছে। অৰুণ দাৰ লগত যিটো মানে হাস্যৰসৰ মানে কৰিছে, মানে ভাল লাগছে। চেষ্টা কৰিছোঁ প্ৰথম এইবাৰ এনেকুৱা ধৰণৰ চৰিত্ৰ প্ৰথম ৰূপায়ণ কৰিছোঁ। তাকে আশীৰ্বাদ কৰিব আপোনালোকে। লগতে ভাইটি চেনেলৰ জৰিয়তে মোৰ ৰাইজৰ পৰা আমি মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আহিব আপোনালোকে আমাক গোটেই তিনিখন নাটক চাবলৈ আহিব, খুব ভাল হৈছে। ধন্যবাদ, আগুৱাই যাওক আপুনি। দিয়া আৰু লগতে শুনক, এই আমাৰ থিয়েটাৰ গোটেই আপডেটখিনি মোৰ এটা ফেচবুক পেজ আছে, লুকুদা মাৰিব, ইউটিউবত, ফেচবুকত গোটেই আপডেটখিনি আপোনালোকে লুকুদা চেনেলত পাই থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেই নকৰি দিয়ক। গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ। টাটা, বাই বাই।